Hello everyone, welcome to the channel Career Assam. আজিৰ ভিডিঅ'টিত আমি আমাৰ গুৱাহাটীৰ আমিনগাঁৱত থকা টুল ৰুম এণ্ড ট্ৰেইনিং চেণ্টাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এটা ইনষ্টিটিউট ইয়াতে কিছু সংখ্যক কণ্টেক্সুৱেল ভেকেঞ্চিছৰ কাৰণে এডভাৰটাইজ হৈছে তো এই ভেকেঞ্চিকেইটাৰ কাৰণে ৱাক ইন ইণ্টাৰভিউ হ'ব তো কি ভেকেঞ্চি আছে সেইখিনি আমি ডিটেইলছত চাম আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব যিসকলে চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব তো প্ৰথমতে ভেকেঞ্চি আছে প্ৰকাৰমেণ্ট কনচালটেণ্ট এটা ভেকেঞ্চি qualification BTech or bachelor degree in commerce desirable qualification postgraduate degree or diploma or MBA or diploma in procurement and professional certification experience minimum 3 or 5 years experience in government MSME units or PSU or corporate sector in procurement planning process tendering bid evaluation etc age limit 60 years আৰু ডেট অফ ইণ্টাৰভিউ হ'ব 8 September 2025 8 September হ'ব ৰিপৰ্টিং টাইম 9:30 AM তাৰ পিছত প্ৰকাৰমেণ্ট এছিষ্টেণ্টৰ এটা ভেকেঞ্চি আছে কোৱালিফিকেশ্যন BTech or bachelor degree in commerce or business administration or equivalent আৰু যিসকলৰ পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মা or MBA in procurement আছে তেতিয়াহ'লে তেওঁলোকৰ প্ৰিফাৰেঞ্চ পাব আৰু মিনিমাম এক্সপিৰিয়েঞ্চ 2 to 3 years লাগিব এজ লিমিট আছে 35 years আৰু ইণ্টাৰভিউ হ'ব 9 September 9:30 AM ৰিপৰ্ট কৰিব লাগিব নেক্সট এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ এটা ভেকেঞ্চি আছে কোৱালিফিকেশ্যন BTech or bachelor degree in any stream আৰু desirable qualification postgraduate degree business administration or public administration or related field তো এইবিলাক অফিচিয়েল লেটাৰ ড্ৰাফটিং বা যিখিনি অফিচ এডমিনিষ্ট্ৰেশ্যনৰ কাম সেইখিনি জানিব লাগিব এক্সপিৰিয়েঞ্চ মিনিমাম 3 to 5 years আৰু এজ লিমিট 35 years চেলাৰী গোটেইকেইটা পষ্টৰ নেগচিয়েবল হ'ব আৰু এজ পাৰ ইণ্ডাষ্ট্ৰী ৰুল মতে পাব আৰু এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ কাৰণে ইণ্টাৰভিউ হ'ব 10 September 10 September হ'ব ৰিপৰ্টিং টাইম চেম 9:30 AM তাৰপিছত আছে প্লেচমেণ্ট কোঅৰ্ডিনেটৰ এটা ভেকেঞ্চি আছে কোৱালিফিকেশ্যন বেচেলৰ ডিগ্ৰী ইন এনি ডিচিপ্লিন আৰু যিসকলৰ MBA or PG diploma in HR আছে তেওঁলোকে প্ৰিফাৰেঞ্চ পাব আৰু মিনিমাম 2-3 years এক্সপিৰিয়েঞ্চ এজ লিমিট 35 years আৰু ইণ্টাৰভিউ হ'ব 11 September ৰিপৰ্টিং টাইম 9:30 AM তাৰপিছত ষ্ট'ৰ এছিষ্টেণ্ট এটা ভেকেঞ্চি কোৱালিফিকেশ্যন বেচেলৰ ডিগ্ৰী ইন কমাৰ্চ তাৰপিছত ডিপ্ল'মা or পোষ্ট ডিপ্ল'মা ইন মেটেৰিয়েল মেনেজমেণ্ট এণ্ড টেলি তাৰপিছত এক্সপিৰিয়েঞ্চ 2 to 3 years আৰু ইণ্টাৰভিউ হ'ব 12 September 9:30 AM ইণ্টাৰভিউ হ'ব তাৰপিছত যিসকলে ইণ্টাৰেষ্ট তেওঁলোকে ইণ্টাৰভিউ ভেন্যুটো ইয়াত দিয়া আছে তাৰ আগত সকলোকে এবাৰ ৰিকুৱেষ্ট কৰিম চেনেলটো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ফ্ৰেণ্ডৰ মাজত তো টুল ৰুম লোকেশ্যনটো হ'ব টুল ৰুম এণ্ড ট্ৰেইনিং চেণ্টাৰ গুৱাহাটী নিয়াৰ EPIP আমিনগাঁও ইণ্ডাষ্ট্ৰিয়েল এৰিয়া নৰ্থ গুৱাহাটী ৰোড আমিনগাঁও গুৱাহাটী 31 আছাম কেণ্ডিডেট শুড ব্ৰিং অৰিজিনেল ডকুমেণ্টছ নিব লাগিব আৰু 1 set ফটোকপিজ জেৰক্স কপি এটা set নিব লাগিব আৰু লগত ID প্ৰুফ এড্ৰেছ প্ৰুফ ফটো এইবিলাক নিব লাগিব গতিকে যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে টুল ৰুম এণ্ড ট্ৰেইনিং চেণ্টাৰ ৱেবছাইটলৈ যাব ৱেবছাইটত গৈ পেলাই এইটো এডভাৰটাইজমেণ্ট চাব পাৰে চাই পেলাই যদি কোৱালিফিকেশ্যন মেটচ কৰে তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব আৰু এই নিৰ্দিষ্ট ডেট মতে স্পেচিফাইড ডেটত গৈ পেলাই ইণ্টাৰভিউত যাব পাৰিব আজিৰ ভিডিঅ'টিত এইটো এডভাৰটাইজমেণ্ট শ্বেয়াৰ কৰিলোঁ থেংক ইউ